নমস্কাৰ। আমি ডেইলি ট্ৰেডিঙৰ এটা ষ্ট্ৰেটেজি য'ত আমি বাইং চেলিং দুইটা কৰিব পাৰোঁ। যদি বায়াৰে চাই তেওঁলোকৰ কাৰণে লাভ হ'ব আৰু যোনে চেলিং কৰে তেওঁৰ লাভ হ'ব। আৰু এজ এ হ'ল চেলাৰৰ দুইফালে লাভ হয়। বায়াৰে সদায় মুভমেণ্ট পালেহে পাব, গতিকে এই ষ্ট্ৰেটেজিটো বায়াৰ আৰু চেলাৰ দুইটাৰ কাৰণে লাভ হ'ব। আমি প্ৰথমে 15 মিনিট কেণ্ডেলত চাম। এই চাওক 15 মিনিট কেণ্ডেলত বলিঞ্জাৰ বেণ্ডত আমি লগাই দিছোঁ 9 EMA আৰু এইটো হৈছে চিম্পল 20 MA মুভিং এভাৰেজ, আৰু আমাৰ ইয়াতে আছে MACD। 15 মিনিটছে কেণ্ডেলে কৈ আছে MACDয়ে বুলিছ, কাৰণ দুইটাৰ মাজত এটা গেপ লৈ আপ ট্ৰেণ্ড লৈছে। তাৰমানে কি এইটো বুলিছ যদি হয় তেতিয়াহ'লে গেপটো বাঢ়ে আৰু আপ লয়। যদি তললৈ নামে লগতে চাওক গ্ৰীণ কেণ্ডেল আহিছে, আৰু তললৈ নামিলে এনেকুৱা যদি দীঘলকৈ নামে তেতিয়াহ'লে এইটো বিয়াৰিছ হয়। বৰ্তমান মাৰ্কেট বুলিছ দেখাইছে। আমি এতিয়া এণ্ট্ৰি ক'ত ল'ম? এণ্ট্ৰি যেতিয়া 9 EMA 20 যিটো চিম্পল মুভিং এভাৰেজক ক্ৰছ কৰে, ইয়াতে ক্ৰছ কৰিছে, ঠিক তেনেদৰে MACDও ছিগনেল দেখাইছে যে ইয়াত ক্ৰছ কৰি গ্ৰীণ যিটো জিৰ' লাইনৰ ওপৰত গ্ৰীণ আহিছে, তাৰ মানে বুলিছ হ'ব ধৰিছে। এইটো হৈছে আমাৰ ইয়াতে এণ্ট্ৰি। আমাৰ দুইটা পইণ্টে কৈ আছে যে ইয়াত এণ্ট্ৰি। এতিয়া আমি যিহেতু আজিকালি মাৰ্কেটৰ আপ ডাউনটো বেছি ফ্লাকচুৱেট হয়, গতিকে আমি সঠিক এণ্ট্ৰি সঠিক এক্সিট, এণ্ট্ৰিটো সদায় আমি 15 মিনিট কেণ্ডেলত ল'ম, কিন্তু এক্সিট আমি আমাৰ টাৰ্গেট ল'বলৈ হ'লে আমি 1 আৱাৰ যিটো কেণ্ডেলত চাম। চাওক প্ৰায় 40 পইণ্ট আমি যদি 1 আৱাৰ কেণ্ডেলত চাওঁ 40 পইণ্ট আমি এটা টাৰ্গেট পাম। আৰু জেনেৰেলি এই যিটো ষ্ট্ৰেটেজিত ইমানখিনি পইণ্ট পোৱা যায়। গতিকে এটা বস্তু চাব, MACD ফ্লেট, বলিঞ্জাৰ যিটো আপোনাৰ 20 চিম্পল মুভিং এভাৰেজৰ মাজত চাওক ডজি হৈ আছে, মানে ফ্লেট হৈ আছে। গতিকে এইখিনি এৰিয়া হৈছে চেলাৰৰ এৰিয়া। আমি বায়াৰৰ এৰিয়া পাবলৈ আমি আকৌ 15 মিনিট কেণ্ডেলত যাম। গৈ চাওক এণ্ট্ৰিটো ইয়াতে ল'ম। যদি চোৱা যায় জেনেৰেলি যেতিয়া MACD বুলিছ 9 EMA যেতিয়া 20 মুভিং এভাৰেজক ক্ৰছ কৰে, আল্টিমেটলি এটা মুভমেণ্ট পোৱা যায়। আপোনালোকে যদি চোৱা যায় প্ৰায় 40 পৰা 50 পইণ্ট এটা পোৱা যায়, আৰু বায়াৰৰ কাৰণে 50 পইণ্ট পোৱাটো দিনটোত ছাফিচিয়েণ্ট। গতিকে এইখিনি যদি আপুনি বাইং কৰে ইয়াতে নিশ্চয় ইয়াতে প্ৰফিট পায়। এক্সিটটো এঘণ্টাত এইকাৰণে চাব দিছোঁ, আমি এক্সিটৰ টাৰ্গেটটো বিচাৰি পোৱা যায়। 15 মিনিটৰ টাৰ্গেটটো কেতিয়াবা খেলি মেলি হয়। গতিকে আমি টাৰ্গেট ল'বলৈ 1 আৱাৰ কেণ্ডেল চাম, আৰু এণ্ট্ৰি ল'বলৈ 15 মিনিট কেণ্ডেলত আমি এণ্ট্ৰি ল'ম। আৰু বাকী যিহেতু আমাৰ MACD আৰু যিহেতু 9 EMA 20 মুভিং এভাৰেজক যেতিয়া ক্ৰছ কৰিছে, এতিয়া আমাৰ ফুল্লি বুলিছ ছিগনেল। গতিকে বায়াৰৰ কাৰণে এইটো হৈছে এণ্ট্ৰি পইণ্ট, আৰু চেলাৰৰ কাৰণে এইখিনি এৰিয়াটো হৈছে যিহেতু ছাইডৱে হৈ গৈছে। ছাইডৱে হ'লে কি হয় চাওক, মেইনলি ডজি হয়, আৰু MACDটো এনেকুৱা ফ্লেট হৈ যায়, চিধা হৈ তাক হৈ যায়। বুলিছ হ'লে এনেকুৱা ধৰণৰ আপ ট্ৰেণ্ড ল'ব, আৰু বিয়াৰিছ হ'লে ডাউন ট্ৰেণ্ড ল'ব, লগত দুটা গেপ হয়। গতিকে এনেকুৱা যেতিয়া ফ্লেট হৈ যায় এইটো ছাইডৱে মাৰ্কেট, এইখিনি চেলাৰৰ মাৰ্কেট, এইখিনি বায়াৰৰ মাৰ্কেট। গতিকে এই ভিডিঅ'টোৰ জৰিয়তে আমি বায়াৰ চেলাৰ সকলোৱে ইয়াত এণ্ট্ৰি ল'ব পাৰিব। গতিকে এই ষ্ট্ৰেটেজিটো আপোনালোকে বেক টেষ্ট কৰি চাব। 70% একুৰেচি। মাৰ্কেটত কোনো বস্তু 100% নহয়। নিজৰ ৰিস্ক মেনেজমেণ্ট লৈ এণ্ট্ৰি আৰু এক্সিট ল'ব। মই এণ্ট্ৰি পইণ্টটো কৈ দিলোঁ, এক্সিটটো কৰিলোঁ, খালি লট ছাইডটো আপোনাৰ চাইক'লজি অনুযায়ী লট ছাইডটো বঢ়াব। থেংক ইউ।